নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ আপোনাক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইংৰাজীৰ পাৰ্ট নং 15 ট্ৰাই এগেইন। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ, কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। প্ৰথমে 1 নম্বৰ প্ৰশ্নটো কৈছে যে হু ইজ দ্য পয়েট অফ দ্য পয়েম ট্ৰাই এগেইন, কৈছে যে আকৌ চেষ্টা কৰক কবিতাটোৰ কবিগণ। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে W.E. হিকছন ইজ দ্য পয়েট অফ দ্য পয়েম ট্ৰাই এগেইন। W.U. হিকছন হৈছে পুনৰ চেষ্টা কৰক কবিতাটোৰ কবি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হোৱাট ডাজ দ্য ৱাৰ্ড পাৰ্চিভিয়াৰ মিন, কৈছে যে অধ্যৱসায় শব্দটোৰ অৰ্থ কি। ইয়াৰ এনচাৰটো লিখিব লাগিব যে এনেকৈ দ্য ৱাৰ্ড পাৰ্চিভিয়াৰ মিন টু কণ্টিনিউ ট্ৰাইং, কৈছে যে অধ্যাৱসায় শব্দটোৰ অৰ্থ হৈছে চেষ্টা কৰি থকা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 3 নম্বৰটো যে হোৱাট শুড উই ডু ইফ উই ডু নট ছাকচিড এট ফাৰ্ষ্ট, কৈছে যে প্ৰথমতে সফল নহ'লে আমি কি কৰা উচিত। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ইফ উই ডু নট ছাকচিড এট ফাৰ্ষ্ট দেন ট্ৰাই এগেইন, যদি আমি প্ৰথমতে সফল নহওঁ তেন্তে আকৌ এবাৰ চেষ্টা কৰক। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো ইফ উই ষ্ট্ৰাইভ দিছ নট ডিগ্ৰেছ, হোৱাট ডাজ দ্য পয়েট মিন বাই দিছ, কৈছে যে যদি আমি চেষ্টা কৰোঁ দিছ নট ডিগ্ৰেছ, কবিয়ে ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে এনেকৈ থট দিছ লাইন দ্য পয়েট চে ডেট টু এচিভ চামটাইম ট্ৰাই হেড বাট ইউ ফেইল নট ফিউ চেম, কৈছে যে এই শাৰীৰ যোগেদি কবিয়ে কৈছে যে কিছু সময় অৰ্জন কৰিবলৈ বহুত চেষ্টা কৰক কিন্তু আপুনি বিফল হয়, কম লাজ নহয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো 5 নম্বৰটো যে হুইচ ৰুল শুড উই অলৱেজ কিপ ইন ভিউ, কৈছে যে কণ্ঠ নিয়ম আমি সদায় মনত ৰাখিব লাগে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য ৰুল ইজ ট্ৰাই এগেইন, কৈছে যে নিয়মটো হ'ল পুনৰ চেষ্টা কৰক। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে 6 নম্বৰ প্ৰশ্নটো কৈছে যে ৰাইট চেম ৰাইমিং ৱাৰ্ডছ ফ্ৰম দ্য পয়েম। ইয়াৰ এনচাৰটো লিখিব লাগিব যে এনেকৈ প্ৰথমে আমি লিখিম যে হেড, ইয়াৰ লিখিম আমি ছাকচেছ, তাৰপিছত এপিয়াৰ, ইয়াৰ লিখিম ফেয়াৰ, তাৰপিছত ফেইল, ইটো লিখিম প্ৰিভেইল, তাৰপিছত ডিগ্ৰেছ, ইটো লিখিম আমি ৰেছ, তাৰপিছত হেড, তাৰপিছত লিখিম আমি ৰিৱাৰ্ড। আজিলৈ ইমানে, ধন্যবাদ।